লোকসভা নিৰ্বাচনৰ পাছত দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত ব্যাপক সালসলনি হৈছে। বৰ্তমান ইয়াৰ প্ৰভাৱ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত বিৰল নহয়। অসমৰ ৰাইজে মুৰি আৰু হিমন্তৰ ডাবল ইঞ্জিন চৰকাৰ প্ৰত্যাখ্যান কৰিছে আৰু বিকল্পৰ বাবে সাজু হৈছে। অসমৰ চুকে কোণে ৰাইজ কংগ্ৰেছমুখী হৈছে। নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক আৰু দীৰ্ঘকাল ধৰি RSSত জড়িত অশোক শৰ্মা কংগ্ৰেছত যোগদান কৰে। শুকুৰবাৰে নলবাৰীৰ যোগদান কাৰ্যসূচীত ৰাইজৰ বিপুল সঁহাৰিৰ দৃশ্যই পৰিৱৰ্তনৰ উমান দিয়ে। 1 লাখ নিযুক্তি দিয়াৰ কথাটো তেওঁ সঁচা বুলি পৰিগণিত কৰাৰ কাৰণে সদায় এটা হিচাপ দি থাকে, কিন্তু এইটো বোকাত মিছা। গতিকে এনেকুৱা মিছলীয়া ঠগ প্ৰবঞ্চক যিসকলৰ ক্ষেত্ৰত বেছি তেখেতসকলে বুজি পায়। মই এগৰাকী সেই দলটোৰে মই বহু দলত দায়িত্ব আছিলোঁ, দলে মোক যথেষ্ট দিছিল আৰু দলৰ সেইকাৰণে মই ভাল অৱস্থাত তাৰ পৰা অব্যাহতি। আনহাতে অসমৰ বিভিন্ন ঠাইৰ আপৰ কাৰ্যকৰ্তাই গুৱাহাটীৰ ৰাজীৱ ভৱনৰ বৃহৎ যোগদান কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত যোগদান কৰে। আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচনৰ আগে আগে আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ উমান পোৱা যাব।